মোৰ নাম গালাটি মমিন আৰু আজি নতুন এটা ভিডিঅ' লৈ আছে। আজি মই ভিডিঅ' বনাব উদ্দেশ্যিছো। মোৰ লগত দাদা কম না ভাইটি কম এতিয়া আপুনি কি ফ্ৰেণ্ড এটা বাৰ বন্ধু তেখেতে মানে আজি বঙাইগাঁৱৰ পৰা ইমান দূৰৰ পৰা তেখেতে মোৰ প্ৰায় ভিডিঅ' চাই থাকে আৰু মোৰ ভিডিঅ' প্ৰায় লাইক কৰি থাকে। ইয়াৰ কাৰণে আপোনাক চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিৰ দিনত আপুনি ভিডিঅ' চাই পেলাই কিন্তু প্ৰেক্টিকেলত তেখেতে আহিছে এই বাগানখিনি চোৱাটো সেইটো ভিডিঅ'খিনি চোৱা আপুনি চাই পেলাই সেইটো কিনে প্ৰেক্টিকেল চোৱাটো কেনেকুৱা ভিডিঅ' চোৱা আৰু এতিয়া স্পৰ্টছ শ্ব'তে পাৰ্থক্য কেনেকুৱা লগাইছে? এতিয়া সপোন নিচিনা পাইছোঁ। আজি ভেৰিলা কাষ আহি পাইছোঁ। হয়, তো ভাল কি অসমৰ জনসাধাৰণৰ কাৰণে হয় যিবিলাক উঠি অহা ল'ৰা ছোৱালী চাকৰি কৰে, চাকৰি ইণ্টাৰভিউ দিব লাগে, তাৰ লগতে যে কিবা একটা নিজৰ লাইফৰ কাৰণে কৰিব লাগে। ভেনিলা হওক আপোনাৰ কিবা এটা পৰিস্থিতি দিলে মোৰ নাম বিশ্বজিৎ সিংহ, এইটো মই ব্ৰহ্ম বুলি কয়। মোৰ ঘৰ আছাম বঙাইগাঁও ডিষ্ট্ৰিক্ট পিয়ং মূলাগাঁও। মোৰ প্লেনিং আছে যে ভেনিলা মই 1 বছৰত মিনিমাম 1 crore ইনকাম কৰি সেইটো ষ্টাৰ্টিং কৰিছোঁহে। আজিৰ পৰা মোৰ শুৰু হ'ব। 3-4 বছৰ মই 1 কোটি স্কিম সম্পূৰ্ণ হ'ব। এতিয়া মানে আপোনালোকক মই সেইটো কথাটো মই অলপ জনাই দিম। মোৰ প্ৰায় মোৰ ভিডিঅ' গোটেই মানে অসমতে গোটেইখিনি জানি আছে মানে ভেনিলাখন লগাইছে। আমি প্ৰথমৰ পৰা মোৰ বন্ধু তেখেতে কেমেৰা ধৰিছে, তেখেতক মই অলপ পিছত আনিম, ইয়াতে ফ্ৰণ্টত আনিম বা তেনেকুৱা মোৰ বন্ধু কেতিয়া আমি আছে এতিয়া গোটেইখিনি এতিয়া ছ'চাইটি হিচাপে কাম কৰি আছোঁ। এইটো প্ৰথমবাৰৰ কাৰণে আমি সেই গোৱালপাৰা ডিষ্ট্ৰিক্টটো এতিয়া মানে ভেনিলাৰ কাৰণে জানে অসমৰ মানুহ প্ৰায়, কিন্তু মানে এতিয়া গোটেই অসমতে মই সেইটো কওঁ অসমৰ মানুহকেইটা একটা সংস্থা কৰিছে, অল অসম ভেনিলা প্লান্টাৰ এছ'চিয়েশ্যন বুলি তেনেকুৱা এটা সংস্থা আছে। এতিয়া মানে প্ৰায় প্ৰথমৰ ভিডিঅ'তে প্ৰায় মানুহকেইটাক আমি কৈছিলোঁ এক বিঘা মাটিত মানে আপোনাৰ ঘৰতে যদি তামোল গছ মানে 100 জোপা আছে, মানে 100 জোপা মানে এটা গছত 1 কেজি কৰি হ'লে 1 লাখ টকা পাব। তেনেকুৱা কৰি এটা অনুমান কৰি আমি দিছিলোঁ। কিয় মানে এই বস্তুটো ইণ্টাৰক্ৰপ হয় বস্তুখিনি। ইয়াৰ কাৰণে মই এইটো মানুহকেইটাক সেইটো এটা আহ্বান হিচাপত বা তেনেকুৱা এটা মই আগৰ পৰা কথা বোলো তেনেকুৱা এটা দি আছিলোঁ, এটা যুক্তি হিচাপত দিছিলোঁ। মাৰ্কেটৰ বিষয়ে মানে প্ৰায় মোক প্ৰশ্ন কৰে। মাৰ্কেটটো তেনেকুৱা হ'ব মানে সেইটো যেতিয়া আমি লগাব বস্তুটো যিমানখিনি প্ৰডাকশ্যন হ'ব মাৰ্কেটটো অট'মেটিক আহি যাব। সেইটো প্ৰায় মানে মোক প্ৰশ্ন কৰি আছে মাৰ্কেটখিনি ক'ত পাব। মাৰ্কেটখিনি আমাৰ ইয়াত মেঘালয়ত আছে। আপোনালোকে এইটো বস্তুটো আৰম্ভ কৰক। মানে ইয়াতে প্ৰায় আমালোকে আৰম্ভ কৰিছে এইটো বস্তুটো। কিয় মানে শ্বৰ্ট সময়তে একদম কম সময়ত মানে এইটো সোনকালে মানে সেইটো ইনকাম কৰা মানে চ'ৰ্চটো মানে এইটো শ্বৰ্ট সময়ত মানে 3 বছৰ পিছত হোৱা যায়। ইয়াৰ কাৰণে সেইটো লগাটো এটা মানে নিজৰ কাৰণে এটা স্বাৱলম্বী হ'ব পাৰে। যিটো মানে যি ব্যক্তি মানে আজি যিটো চাকৰি বাকৰি নাই সেইবিলাকে লগালে এটা ভাল হ'ব মতে সেইটো কৈছে। আৰু কিবা আপুনি আপোনালোকে উঠি অহা জনসাধাৰণ ইফালে চাকৰি মাছবি নহয়, চাকৰি আপুনি ট্ৰাই কৰক আৰু ভেনিলা আপুনি লগাওক। তেতিয়াহ'লে আপোনাৰ যে বয়সটো বাঢ়িব, টেনশ্যন নাপাব। চাকৰি বয়স যাব, মোৰো চাকৰি বয়স হ'ল, মোৰ দেৰি হ'ল, মোৰ তামোলৰ বাগান আছে ডাঙৰ, তাতে লগাই দিব। কিয় মানে সেইটো ইণ্টাৰক্ৰপ হয়, মানে বেলেগ কৰি মাটি খৰচ নালাগে, এই তামোল গছত লগাই দিয়া হ'ল। মানে ইয়ে আমাৰ খালি মানে টেম্পাৰেচাৰটো মানে কিন্তু যোৱা বছৰ অলপ হাই আছে। যদি আমাৰ ইয়াতে যদি চাই এইটো গ্ৰীণ নেট যদি লগালে এটা ভাল, বা যদি তামোল গছ আছে তেতিয়াও ভাল হয়। সেইটো কওঁ আৰু মানুহকেইটাক। এইবোৰ পুলিবোৰ আমাৰ লগত আছে, আপোনালোকে নিশ্চয় দেখিছে মোৰ ফোন স্ক্ৰীণৰ ছাইডত। 14 তাৰিখ ফেব্ৰুৱাৰী মাহ 2025 চনত আজিৰ দিনত সেইটো ভিডিঅ' এইটো ফ্ৰেছ ভিডিঅ' হয়। তেনেকুৱা মই ভিডিঅ'ত বনাওঁ, তেনেকুৱা আপোনালোকে চাব বা পুৰণা ভিডিঅ' আপোনালোকে নাচাব যে আমাৰ ভিডিঅ'ত যিটো বস্তুবোৰ বা তেনেকুৱা আগত লম্বা দিছে বা তেনেকুৱা আছে ভিডিঅ' এনেকুৱা আছে বুলি দামৰ কথা বা দামৰ ক্ষেত্ৰত যদি আমি কৈছোঁ যে পুৰণা ভিডিঅ'ৰ দাম কম আছিল, কিন্তু মানে এতিয়া বস্তুবোৰ ক্ৰাইচিছ। এই বছৰত মানে নতুন ভিডিঅ' এইটো যোৱা বছৰৰ ৰেট নহ'ব পাৰে, কিন্তু নতুন ৰেট হিচাপত মই বনাওঁ এইটো পুলিবোৰ তেনেকুৱা হ'ব। মানে যোৱা বছৰৰ ৰেটত আপোনালোকে পোৱা নাযাব আৰু এই বছৰত বহুত ক্ৰাইচিছ হ'ব। আপোনালোকে ফেব্ৰুৱাৰীৰ পিছত বা মাৰ্চ এপ্ৰিল মে' মাহলৈকে ক'তো আপোনালোকে পুলি নাপাব, কিন্তু আপোনালোকে জুন জুলাই মাহৰ তেনেকুৱা নতুন পুলিবোৰ আপোনালোকে পোৱা যাব। সেইটো যিটো পুলি আছে আমাৰ লগত এতিয়া মাত্ৰ 2000 মান পুলি আছে তেনেকুৱা, বা কিছুমান লম্বা পুলিও আছে, কিছুমান এনেকুৱা লম্বা আছে। এইটো লগৰ কাৰণে ৰেডি আছে, ৰেডিমা মোৰ লগত, আৰু মই দেখুৱাই যাম। এইটো চাব পাৰে তেনেকুৱা, আৰু এই ক্ষেত্ৰতো আছে। মই আপোনালোকক ফ্ৰণ্ট কেমেৰা দি দেখুৱাই দিম। আজিৰ তাৰিখত আপোনালোকক দেখুৱাই গৈছোঁ যে 14 তাৰিখ ফেব্ৰুৱাৰী মাহ 2025 চনৰ এইটো মই আপোনালোক এইটো লম্বা আছে।
তেনেকুৱা বাঁহত বান্ধি পেলাই তেনেকুৱা কিছুমান তেনেকুৱা নতুন পোখা মাৰি আছে এতিয়া নতুনকৈ তেনেকুৱা আছে বনাই ৰাখোৱা তেনেকুৱা লম্বা কিছুমান 1.5 ফিট 3 ফিট তেনেকুৱা আছে তাৰপিছত লম্বা এতিয়া নতুন বনাই আছোঁ এতিয়া নতুন তেনেকুৱা লম্বা তেনেকুৱা চবত আছে তেনেকুৱা আৰু যদি কাৰোবাক লাগে ককোৱা তেনেকুৱা ককোৱা পুলি তেনেকুৱা অলপ লম্বাকৈ যোৱা বছৰৰ মাল তেনেকুৱা এনেকুৱা অলপ আছে এতিয়া এইটো আছে